দলগাঁৱৰ শিলবৰীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত শৈক্ষিক অভিৱৰ্তন উপস্থিত কেৰিয়াৰ গাইডাৰ ডক্টৰ বলজিৎ বুঢ়াগোহাঁই দৰঙৰ শিলবৰীৰ PM শ্ৰী সিৰাজুল হক উচ্চ মাধ্যমিক বিদ্যালয়ত মুছাৰিম ফাউণ্ডেশ্যন NGOৰ উদ্যোগত আৰু শিলবৰী আঞ্চলিক আমচুৰ সহযোগত এক শৈক্ষিক অভিৱৰ্তন অনুষ্ঠিত হয়। উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পৰৱৰ্তী ছাত্ৰ-ছাত্ৰীসকলে নিজকে কি হিচাপে আগন্তুক 10 বছৰলৈকে কোন বাটেৰে আগুৱাব লাগিব তাৰে প্ৰত্যাহ্বান আৰু মোকাবিলা নামেৰে এক শীৰ্ষ শৈক্ষিক অভিৱৰ্তন অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত উপস্থিত থাকে দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান আৰু গুৱাহাটী ডন বস্কো বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ বলজিৎ বুঢ়াগোহাঁইৰ লগতে ওদালগুৰিৰ স্কিল ডেভেলপমেণ্টৰ প্ৰজেক্ট মেনেজাৰ ফাৰুক আহমেদ ডাঙৰীয়া। মুছাৰিম ফাউণ্ডেশ্যনৰ সঞ্চালক মুছাব্বিৰুল হকে আয়োজন কৰা উক্ত অভিৱৰ্তনত কেৰিয়াৰ গাইডাৰ বলজিৎ বুঢ়াগোহাঁইয়ে কয় যে কেৱল চৰকাৰী চাকৰি পোৱাটোৱে কেৰিয়াৰ নহয়, আজিৰ পৰা 10-20 বছৰলৈ চৰকাৰী চাকৰিৰ আশা কৰি লাভ নহ'ব। কোনো চৰকাৰী চাকৰি দি নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে। উচ্চ শিক্ষাৰ পৰা আৰম্ভ কৰি অষ্টম মানলৈ পঢ়িও কিদৰে নিজকে সংস্থাপিত কৰিব পাৰি সকলো দিশ বিতংকৈ বুজাই দিয়ে। বিধায়ক মজিবুৰ ৰহমানে সংখ্যালঘু সমাজৰ বহু মানুহে পৰিয়ালসহ কৰ্ণাটক, তামিলনাডু, কেৰালা আদিত কাম কৰিবলৈ যোৱাত এটা প্ৰজন্ম শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ বাবে আক্ষেপ কৰে। নৱপ্ৰজন্মক প্ৰেৰণা দিয়াৰ লক্ষ্যৰে অভিৱৰ্তনত মৰহুম হবিবুৰ ৰহমান, মৰহুম নুৰুল আমিনক মৰণোত্তৰভাৱে শিক্ষা সৌৰভ বঁটা আদি কৰি বিভিন্ন বঁটা প্ৰদান কৰা দেখা গ'ল। নিউজ ডেস্ক ৰিপৰ্ট, পি সংবাদ। শৈক্ষিক অভিৱৰ্তনৰ যিহেতু প্ৰথম বছৰ প্ৰথম কেনেকুৱা অনুভৱ কেনেকুৱা আপোনাৰ? মুছলিম ফাউণ্ডেশ্যন আৰু শিলবৰী আঞ্চলিক আমচুৰৰ যি প্ৰগ্ৰাম হৈছে শৈক্ষিক অভিৱৰ্তন, এইটো বহুত ভাল কাম। এইটো প্ৰথম পদক্ষেপ হৈছে, এইটো প্ৰশংসনীয়। এনেকুৱা পদক্ষেপ হয়তো আগতে ল'ব লাগিছিলে। যিয়ে নহওক মানে দেৰিকৈ হ'লেও প্ৰথম প্ৰগ্ৰামটো হৈছে। ই আমাৰ সমাজত বা শিলবৰী অঞ্চলত বিশেষকৈ ভাল প্ৰভাৱ পেলাব আৰু ভৱিষ্যতে আমাৰ যুৱ প্ৰজন্মৰ বা আমাৰ যিবিলাক জ্যেষ্ঠ ব্যক্তি আছে সকল আছে তেওঁলোকৰ লগত লৈ কথা পাতি পেলাই প্ৰগ্ৰামটো ছাকচেছফুল কৰিব পাৰিম। আৰু এই প্ৰগ্ৰামে যাতে আমাৰ সমাজত ভাল বস্তু বিয়পাই দিয়ে, সমাজত শিক্ষাৰ প্ৰতি মানুহৰ ধাউতি হয়। আমি কেনেকৈ যেনেকুৱা ডক্টৰ বলজিৎ বুঢ়াগোহাঁই ডাঙৰীয়া আহিছে, এনেকুৱা ব্যক্তিক প্ৰত্যেক বছৰ মাতিব লাগে আৰু তেওঁলোকৰ পৰা দিহা পৰামৰ্শ ল'ব লাগে। আমাৰ ল'ৰা ছোৱালীক APSC, APSC, IAS, ACS এইবিলাক কেনেকৈ বনাব পাৰি তাৰ প্ৰতি আমি আকৰ্ষণ কৰিব লাগিব। আৰু শিক্ষাৰ ওপৰত আমাৰ সংখ্যালঘু সমাজৰ যদি আমি 10টা কাম কৰিবলগীয়া কাম থাকিব লাগে, তাত 10টাই হ'ব শিক্ষা। আমাৰ বেলেগ কাম নাই, আমি শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগে। মুছলিম ফাউণ্ডেশ্যন আৰু শিলবৰী আঞ্চলিক আমচুক মই ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আপুনি যে এটা এৱাৰ্ড হৈছে, আপোনাৰ কি ক'বলগীয়া আছে? এৱাৰ্ডটো আচলতে মই স্বৰ্গীয় নুৰুল আমিন বঁটা পাইছোঁ, তাৰ বাবে মই সুখী যে বহুত দিনৰ পিছত আজি এনেকুৱা এটা প্ৰগ্ৰামত মোক সন্মানিত কৰিছে। মই ভাবোঁ ইয়াৰ পৰা উদ্যোক্তাসকলক, শিলবৰী সচেতন ৰাইজ বা বন্ধুবৰ্গক মানে ধন্যবাদ জনাইছোঁ। মোৰ স্বৰ্গীয় পিতৃ মাতৃক মই আজি এই ঘৰত মনত কৰিছোঁ। তেওঁলোকৰ কষ্টৰ বিনিময়ত হয়তো আজি মই যি ফাৰুক হ'ব পাৰিছোঁ। মই ভাবোঁ মোৰ স্বৰ্গীয় পিতৃ মাতৃ তথা পৰিয়ালবৰ্গ তথা শিলবৰী ৰাইজে যি দোৱা বা আশীৰ্বাদ কৰিছে তাৰ ফলত এই বঁটা পাবলৈ পাইছোঁ। আৰু ইয়াৰ কাৰণে মই আয়োজক সমিতিক ধন্যবাদ জনাইছোঁ। আৰু আমচুৰ উদ্যোগত যি আজি শিলবৰীৰ শৈক্ষিক শিক্ষাৰ ওপৰত আলোকপাত কৰিলে আপোনাৰ ডন বস্কো ইউনিভাৰ্চিটিৰ এজন প্ৰবক্তা আহিছিলে ডক্টৰ বলজিৎ বৰগোহাঁই, যথেষ্ট ভাল বক্তব্য দিছে। সমাজখন কেনেকৈ আগুৱাই লৈ যাব পৰা যায় শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আলোকপাত হৈছে, যথেষ্ট ভাল হৈছে। এনেকুৱা প্ৰগ্ৰাম হৈ থাকিলে আমাৰ সমাজখন কোনো সময় আগুৱাই যাব। পজিটিভ কি দেখা পালে? পজিটিভ দিশ এটা ভাল পজিটিভ। কেনেকৈ এটা উদাহৰণ? নাৰী শিক্ষাৰ ওপৰত আলোকপাত হৈছে। আমাৰ ল'ৰা ছোৱালী নাৰী শিক্ষা আগুৱাই যাব লাগে, আপোনাৰ বাল্য বিবাহ বন্ধ হ'ব লাগে, যথেষ্ট ভাল আলোচনা হৈছে। প্ৰত্যেকটো ল'ৰা ছোৱালী স্কুলত যাব। অতি সুন্দৰ পদক্ষেপ। আচলতে শিক্ষাৰ্থীসকলক ৰাস্তা দেখাই দিবৰ কাৰণে যিটা অনুষ্ঠান আয়োজন কৰিছে, মই ভাবোঁ যে এই অঞ্চলৰ শিক্ষাৰ্থী তথা অভিভাৱক তথা শিক্ষাগুৰুসকলে ইয়াত অংশগ্ৰহণ কৰিছে। মই ভাবোঁ ইয়াৰ পৰা বহুত উপকৃত হ'ব আৰু ভাবোঁ যে এনেকুৱা ধৰণৰ অনুষ্ঠান প্ৰত্যেক বছৰে আয়োজন কৰিলে ভাল হয়। তেতিয়া অন্তত শিক্ষাৰ্থীসকলে যিহেতু পাঠ্যক্ৰমত এইবিলাক কথা অন্তৰ্ভুক্ত হৈ থকা নাযায়, গতিকে এনেকুৱা ধৰণৰ অনুষ্ঠানৰ যোগেদি শিক্ষাৰ্থীসকলে তেওঁলোকৰ মনত উদয় হোৱা কিছুমান খুৰদুৱনি উত্তৰ পাবলৈ সক্ষম হয়। গতিকে মই সকলো এই অনুষ্ঠানৰ লগত জড়িত সকলো ব্যক্তিকে মই ধন্যবাদ দিছোঁ এনেকুৱা অনুষ্ঠান আয়োজন কৰাৰ বাবে। আৰু ইতিমধ্যে মই যিহেতু ফোন নম্বৰটো ৰাজহুৱা কৰিছোঁৱে, মই যিহেতু কম সময়ৰ ভিতৰত সকলো প্ৰশ্নৰ উত্তৰ দিয়া সম্ভৱ নহয়, যিহেতু এতিয়া বিভিন্ন কাৰণত আমি সোনকালে অনুষ্ঠানটো সামৰিবলগীয়া হৈছে। আৰু মই এইখিনিতে আকৌ পুনৰ ফোন নম্বৰটো উল্লেখ কৰিছোঁ, যি কাৰণে কৈছোঁ যাতে এই ফোন নম্বৰটো অন্ততঃ মই প্ৰত্যেক শনিবাৰে সন্ধিয়া 6 বজাৰ পৰা 9 বজাৰ ভিতৰত ছাত্ৰ ছাত্ৰী, অভিভাৱক তথা শিক্ষাগুৰুসকলৰ লগত এনেকুৱা ধৰণৰ কথা আলোচনা কৰোঁ যে কোনটো বিষয় পঢ়িলে কেনেকুৱা ধৰণৰ আগুৱাই যোৱা সম্ভৱ
হয় 9435188630 এই ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব। ইয়াৰ কাৰণে কোনো মাচুল দিব নালাগে, কোনো পে'টিএম গুগল পে' কৰিব নালাগে। এতিয়া মোৰ যদি সম্ভৱ হয় তেতিয়া মই এই কথাবিলাক যি আলোচনা কৰিলোঁ আজি আৰু ভৱিষ্যতে যদি কিবা থাকে প্ৰশ্ন কৰিব পাৰিব। ধন্যবাদ। ছাৰ, যিহেতু দেখা গৈছে এটা মুছাৰী ফাউণ্ডেশ্যন, এটা সামান্য এটা ফাউণ্ডেশ্যনৰ তেওঁলোকৰ উদ্যোগত কিন্তু আমচুৰ সহযোগ দেখা গৈছে। আমচু সহযোগ এই ক্ষেত্ৰত কিয় কৰিলে, উদ্যোগত কিয় নহ'ল? নাই চাওক, ইয়াতে আমাৰ উদ্যোগটো আৰু সহযোগ তেওঁলোকে একেলগে মিলিয়ে কৰিছে। ইয়াত এনেকুৱা নহয় যে ভাগ ভাগ হৈ কৰিছে। প্ৰথম কথাটো আপুনি চাব লাগিব যে আজিৰ সভাখনৰ উদ্দেশ্যটো কি আছে, যিটো উদ্দেশ্য লৈ কৰিছে। গতিকে মই প্ৰথমে এই মুছাৰিম ফাউণ্ডেশ্যনৰ সঞ্চালক মুছাফিৰুল হক ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে বিগত বহু বছৰৰ পৰা তেখেতো সংগঠনৰ লগত জড়িত আছিল, তেখেতে শিক্ষকতা কৰি আছে, কিন্তু তেখেতৰ যিটো সমাজৰ প্ৰতি যিটো দায়বদ্ধতা আৰু তেখেতে যিটো কষ্ট কৰি আছে, এই কষ্টটো কিন্তু আমি সকলোৱে কৰা নাই। গতিকে আমি প্ৰথম কথাটো হৈছে যে মুছাফিৰুল হক ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁক আমি সহযোগ কৰিছোঁ আমচুৰ ফালৰ পৰা যে আপুনি এই ক্ষেত্ৰত আগবাঢ়ি যাওক আৰু আমি যিমান পাৰোঁ আমি সহযোগ কৰিম। আগন্তুক দিনতো আমি তেখেতক লগত লৈ আমি আমচুৱে আমি এনেকুৱা ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কাৰণে আমি চেষ্টা কৰিম। যে আপোনালোকে চাইছে যে আজি আমাৰ আমন্ত্ৰিত যিসকল ব্যক্তি আছে তেখেতক যিধৰণে বক্তব্য প্ৰদান কৰিছে, সেই বক্তব্যই আমাৰ এই অঞ্চলৰ কিন্তু যথেষ্টখিনি উপকৃত হ'ব আমি যদি সেইধৰণে আমি আগবাঢ়ি যাওঁ। গতিকে আমি বেলেগ ফালে নাযায়, কোনো বিতৰ্কৰ ফালে নাযায়। তো আমি এটাই কামনা কৰিম যে আজিৰ এই যি কাৰ্যসূচী আৰু এই কাৰ্যসূচীবোৰ মই সফল হোৱা বুলি মই এটা অনুভৱ কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি সকলোৱে আজিৰ এই সভাখনত যিখিনি আলোচনা হ'ল এইখিনি যাতে আমি আৰু আমাৰ সমাজখনক আমি আগুৱাই লৈ যাব পাৰোঁ, বিস্তাৰিত কৰিব পাৰোঁ, আমি সেইটোহে কাম কৰিব লাগিব। গতিকে মই সকলোকে আজি আপোনাৰ সংবাদ মাধ্যম আছে, আপোনালোকেও এই ক্ষেত্ৰত কমচে কম এই শৈক্ষিক দিশত মানে আপোনালোকে সকলো সময়তে পজিটিভ আপোনালোকে আলোচনা কৰিব বা তেনেকুৱা এটা বাতাবৰণ সৃষ্টি কৰিলেহে আমাৰ সমাজখন আগুৱাই যাব।